বহাগত জাতিক কি সংকল্প ল'বলৈ আহ্বান অখিল গগৈৰ। অসমীয়াক কিহৰ ওপৰত নিৰ্ভৰশীল নহ'বলৈ আহ্বান শিৱসাগৰৰ বিধায়কৰ। বিহু জীয়াই থকাক লৈ কি শংকা ৰাইজৰ দলৰ সভাপতিৰ। সোমবাৰৰ পৰা আৰম্ভ হৈছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। গৰু বিহুৰে আৰম্ভ হোৱা বহাগ বিহুৰ প্ৰথম দিনটোতে এখন সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিহুৰ সৈতে কৃষিৰ ওতঃপ্ৰোত সম্পৰ্কৰ কথা উল্লেখ কৰি অখিল গগৈয়ে জাতিটোক আগুৱাই নিবলৈ হ'লে এই বহাগতে সকলোকে এটা সংকল্প ল'বলৈ আহ্বান জনায়। এই সংকল্প হ'ল কৃষিক লাভজনক উৎপাদন হিচাপে প্ৰতিষ্ঠা কৰা। সাংবাদিকসকলক সংবাদ কৰ্মীসকলক শ্ৰদ্ধা জনাই বিহুৰ ওলগ জনাই সমগ্ৰ অসমবাসী ৰাইজক মই আপোনালোকৰ জৰিয়তে আজি বিহুৰ ওলগ জনাইছোঁ। কনিষ্ঠসকলক শুভেচ্ছা জনাইছোঁ বিহুৰ। মোৰ বন্ধুসকলক বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ সকলো জ্যেষ্ঠক বিহুৰ ওলগ আৰু শ্ৰদ্ধা জনাইছোঁ। অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ জাতীয় উৎসৱ বহাগ বিহু বা ৰঙালী বিহু। সেই ৰঙালী বিহুত অসমৰ প্ৰতিজন নাগৰিকক, অসমৰ প্ৰতিজন অসমীয়াক ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে মই শিৱসাগৰ বিধানসভা সমষ্টিৰ সকলো ৰাইজক মোৰ পিনৰ পৰা সেৱা জনাইছোঁ, মোৰ পিনৰ পৰা শ্ৰদ্ধা জনাইছোঁ। শিৱসাগৰ সমষ্টিৰ সকলো নাগৰিক যিসকলে যোৱা 4 বছৰ ধৰি মোক সহযোগিতা কৰি আহিছে, মোক জেলত থকা অৱস্থাতে তেখেতসকলে মোক জয়ী কৰি আনিছিলে, তেখেতসকল সকলোকে মোৰ তৰফৰ পৰা বিধায়ক হিচাপে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি বিহু আন একো কথাই পতা নাযায়। আজিৰ বিহুত কেৱল আশা প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক মাতি আনিলোঁ যে সকলো জাতিৰ এনেকুৱা ধৰণৰ জাতীয় উৎসৱ থাকে। জাতীয় উৎসৱ মানে উৎপাদনৰ লগত সম্পৰ্ক থকা ফাৰ্টিলিটি ফেষ্টিভেল, উৰ্বৰা উৎসৱ। আমাৰ তিনিওটা জাতীয় উৎসৱে বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, এই তিনিওটা উৎসৱে আমাৰ খেতিৰ লগত সম্পৰ্কিত, ধান খেতিৰ লগত সম্পৰ্কিত। যিহেতু আমাৰ ইয়াত মূলতঃ ধান খেতি কৰোঁ, গতিকে ধান খেতিৰ লগত সম্পৰ্কিত। আমাৰ তিনিওটা উৎসৱ সকলোৱে জানেই এই কথা যে আজি বহাগ বিহু আমি পালন কৰোঁ। খেতি কৰাৰ আগতে আমাৰ নাচনি আৰু আমাৰ ঢুলীয়া, আমাৰ গাভৰু, আমাৰ ডেকাসকলে যিখন পথাৰত একেলগে নাচিব, সেই পথাৰখনৰ খেতি খুব ভাল হয় বুলি লোকবিশ্বাস আছে। সেইকাৰণে এই উৎসৱক উৰ্বৰা উৎসৱ বুলি কয়, ফাৰ্টিলিটি ফেষ্টিভেল বুলি কয়। আৰু পৃথিৱীৰ সকলো জাতিৰে এনেকুৱা ধৰণৰ ফাৰ্টিলিটি ফেষ্টিভেল থাকে। আজি বহাগ বিহুত আমাৰ কাৰণে আটাইতকৈ আদৰৰ সেইসকল মানুহৰ কাৰণে যিসকলে খেতি কৰে। খেতি কৰি আমি সকলোৱে আমাৰ জাতিটোৰ কাৰণে খাদ্য উৎপাদন কৰি জাতিটো ৰচনা কৰোঁ। সেইকাৰণে বহাগ বিহু খেতি কৰাৰ আগত পথাৰত নচা এটা বিহু, ফূৰ্তি কৰা এটা বিহু। ধান যেতিয়া হৈ গ'ল, ধান যাতে কোনো পধ্যে পোক পতংগই নাখায় তাৰ কাৰণে চাকি জ্বলাই পালন কৰা কাটিলোঁ। হাৰ্ভেষ্টিঙৰ পাছত যেতিয়া একেলগে এসাঁজ ভাত খাবৰ কাৰণে পতা উৎসৱটো হ'ল ভোগালী বিহু। গতিকে প্ৰত্যেকটো বিহুৰ লগত আমাৰ খেতিৰ সম্পৰ্ক আছে, উৎপাদনৰ সম্পৰ্ক আছে। কিন্তু ক্ৰমাগতভাৱে
আমি অসমীয়া জাতিয়ে আমাৰ উৎপাদন বৃদ্ধি কৰিব পৰা নাই, বৰং উৎপাদন আমাৰ ক্ৰমে হ্ৰাস পাবলৈকে আৰম্ভ কৰিছে। আমাৰ বিস্তৰ উৰ্বৰা কৃষিভূমি এতিয়া আমি পেলাই থৈ দিওঁ। খেতি কৰিবলৈ আমাৰ মানুহ নাই। খেতিৰ পৰা লাভ নহয় কাৰণে আমি খেতি কৰিবলৈ পেলাই থৈ দিওঁ। খেতিতকৈ অন্য ক্ষেত্ৰত মানুহৰ জীৱিকা উপাৰ্জন কৰিবৰ কাৰণে মানুহ কেতিয়াবা বেংগলোৰলৈ ঢাপলি মেলে, কেতিয়াবা চেন্নাই বা কেতিয়াবা কেৰালা, নহ'লে বা দৈনিক হাজিৰা কৰে। অথচ খেতিৰ প্ৰতি মানুহে আগ্ৰহ নেদেখুৱাই এইকাৰণেই যে খেতিৰ পৰা যিটো উৎপাদন হয় তাৰ পৰা যি পইচা পায় তাতকৈ বেছি খৰচ হৈ যায় খেতিত। গতিকে মই ভাবোঁ যে বহাগ বিহুত আমি সকলোৱে এটা সংকল্প ল'ব লাগে যে যদি অসমীয়া জাতিটোক আগুৱাই নিব লাগে, আমি খেতিক লাভজনক এটা উৎপাদন হিচাপে, লাভজনক এটা কাৰবাৰ হিচাপে খেতিক আমি প্ৰতিষ্ঠা কৰিব লাগে। কৃষিক লাভজনক উৎপাদন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে বৰষুণৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ, ভেকুলী বিয়া নপতাকৈ বছৰৰ সকলো সময়তে পথাৰত পানীৰ ব্যৱস্থা কৰিব লাগিব বুলিও মত পোষণ বিধায়কগৰাকীৰ। সেয়ে বহাগ বিহুৰ দিনাই অসমীয়া জাতিয়ে বছৰৰ সকলো সময়তে যাতে পথাৰৰ জলসিঞ্চন ব্যৱস্থা কৰিব পাৰে তাৰ সংকল্প ল'বলৈও আহ্বান জনায় অখিল গগৈয়ে। আৰু খেতিত যদি লাভজনক ব্যৱসায় হিচাপে, লাভজনক উৎপাদন হিচাপে যদি আমি প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে আমাৰ পথাৰখিনি আকাশৰ ওপৰত নিৰ্ভৰ নকৰাকৈ, ভেকুলী বিয়া নপতাকৈ প্ৰত্যেকডৰা পথাৰত আমি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ পানী যোগান, জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। মই ভাবোঁ যে আজি বহাগ বিহুৰ দিনা আমি অসমীয়া জাতিয়ে সংকল্প লোৱা উচিত যে আগন্তুক যিমান সময়ত পাৰোঁ আমাৰ খেতি পথাৰবিলাক বছৰৰ সকলো সময়তে খেতি কৰাৰ, ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ খেতি পথাৰত আমি পৰিণত কৰিম। এইটোৱে হ'ব লাগে আমাৰ অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ সংকল্প। শিৱসাগৰত আয়োজিত সংবাদমেলখনত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে অসমৰ কৃষি ব্যৱস্থা কি কাৰণত ধ্বংস হৈছে সেই কথাও প্ৰকাশ কৰে। চৰকাৰে অসমীয়া মানুহক এলেহুৱা কৰিবৰ বাবে কাম কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীৰ আন এটা গুৰুতৰ অভিযোগ, হিতাধিকাৰী আঁচনিৰ জৰিয়তে গঢ়ি তোলা হৈছে উৎপাদনৰ সৈতে সম্পৰ্ক নথকা এটা সমান্তৰাল অৰ্থনীতি, যাৰ বাবে ধ্বংস হৈছে ৰাজ্যৰ কৃষি ব্যৱস্থা। এনে প্ৰেক্ষাপটত এই বহাগত অসমৰ মানুহে ভাবিব লগা মূল কথাটো কি তাকো জনাই দিলে অখিল গগৈয়ে। এই প্ৰসংগত বিধায়কগৰাকীৰ মন্তব্য, বিহু তেতিয়ালৈকেহে জীয়াই থাকিব যেতিয়ালৈকে অসমীয়া জাতি উৎপাদনৰ কাৰ্যত জড়িত হৈ থাকিব। ইয়াৰ বিপৰীতে চৰকাৰে কিন্তু অসমীয়া মানুহবিলাকক এলেহুৱা কৰিবৰ কাৰণেহে কাম কৰিছে। চৰকাৰে চাউল দিয়াৰ ব্যৱস্থা, চৰকাৰে কেতিয়াবা সূতা, কম্বল, আঁঠুৱা, কেতিয়াবা চাউল, কেতিয়াবা অৰুণোদয়, কেতিয়াবা 10,000 টকীয়া বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ হিতাধিকাৰী আঁচনিৰ জৰিয়তে উৎপাদনৰ লগত সম্পৰ্ক নকৰাকৈ এটা পেৰেলেল অৰ্থনীতি গঢ়ি তোলাৰ কাৰণেই আজি আমাৰ কৃষি ব্যৱস্থা ধ্বংস হৈ গৈছে। গতিকে বহাগৰ বতৰত অসমৰ প্ৰত্যেকজন মানুহে ভাবিবলগীয়া মূল কথাটো হ'ল যে অসমীয়া জাতিৰ বিহু তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি উৎপাদনৰ লগত জড়িত হৈ থাকিম। পিছে হিতাধিকাৰী সৰ্বস্ব হৈ পৰা অসমৰ বেছি সংখ্যক লোকে বিধায়ক অখিল গগৈৰ কথাক গুৰুত্ব দিবনে? বহাগত জাতিক যি সংকল্প ল'বলৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আহ্বান জনাইছে, অসমীয়া মানুহে সেই সংকল্প ল'বনে? এই প্ৰশ্নহে এতিয়া হৈ পৰিছে তাৎপৰ্যপূৰ্ণ। News Desk Report, The Cross Current.